বহাগৰ প্ৰথমটো বুধবাৰৰ পৰা দেউৰীসকলে উদযাপন কৰিলে বসন্ত উৎসৱ ইবাকু বিচু। ইবাকু বিচু অৰ্থাৎ দেউৰী বিহুক লৈ পাৰভঙা উৎসাহ দেখা গৈছে দেউৰী জনগোষ্ঠীৰ লোকসকলৰ মাজত। এয়া সত্ৰ নগৰী মাজুলীৰ দেউৰী গাঁৱৰ বৃহস্পতিবাৰৰ পৰিৱেশ। দেউৰী বিহু উপলক্ষে শ্ৰীৰাম দেউৰীকে ধৰি আটাইকেইখন দেউৰী গাঁৱতে অতি উলহ মালহেৰে ইবাকু বিচু উদযাপন কৰিছে দেউৰী জনগোষ্ঠীৰ লোকসকলে। বুধবাৰে উৰুকাৰ দিনা উৰে নিশা দেওশালৰ মূল পূজাৰীজনৰ চোতালত গাঁওখনৰ সকলো লগ হৈ বিহু মৰাৰ পিছত আজি পুৱা প্ৰায় ৩ বজাৰ পৰা গাঁওখনৰ ডেকা গাভৰু বোৱাৰীসকলে বোকা খেল খেলি বিহু মাৰি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। মাজুলীৰ শ্ৰীৰাম দেউৰীসকলে বোকা খেলৰ মাজতে বিহু জুৰি বিহু নাচি আনন্দত আত্মহাৰা হৈ পৰিল। আজিৰ দিনটোত গাত বোকা সানিলে শৰীৰত কোনো ৰোগ নহয় বুলি জনবিশ্বাস চলি আহিছে দেউৰীসকলৰ মাজত। বহাগৰ প্ৰথমটো বুধবাৰৰ পৰা 7 দিনীয়াকৈ দেউৰী জনগোষ্ঠীৰ লোকে উদযাপন কৰা ইবাকু বিচু উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেউৰীসকলে আয়োজন কৰিছে দেউৰী গীত মাত নৃত্য গীতৰ এক বৰ্ণিল অনুষ্ঠানৰ। বহাগৰ যিটো মানে সোমবাৰ মঙলবাৰ যেতিয়া আমাৰ সংক্ৰান্তি পৰি যায় তেতিয়াহ'লে বুধবাৰে আমি দেউৰী বিহু পালন কৰোঁ। যদি আমাৰ বুধবাৰে যদি সংক্ৰান্তি হয় তেতিয়াহ'লে আমি দেউৰী বিহুটো পিছলৈ আমাৰ পিছুৱাই যায়। আমাৰ দেউৰী বিহুৰ তাৎপৰ্যটো হ'ল কি যে কালি আমি মন্দিৰত পূজাৰীসকলে গৈ মানে মন্দিৰত আমি সকাম নিকাম কৰোঁ আৰু তাতে গৈ আমাৰ ডেকা গাভৰুৱে বিহু পাতিবৰ কাৰণে তেখেতসকলে বিহু মাগি আনে আৰু আজিৰ পৰা বিহু আৰম্ভ হ'ব। গৰু বিহু ইতিমধ্যে আমি পালন কৰি গৈছোঁ আৰু ইতিমধ্যে আমাৰ ডেকা গাভৰু সকলোৱে আমাৰ পূজাৰীসকলৰ ঘৰত বিহু মাৰি তেখেতসকলে মানে বোকা খেল খেলি এতিয়া আনন্দ উপভোগ কৰি আছে। গতিকে আমাৰ এতিয়া আৰু এটা নিয়ম আছে যে এতিয়া আমাৰ দেউৰীসকলে প্ৰত্যেক ঘৰতে মাছ মাংস ইত্যাদি দ্ৰব্য ভালকৈ ৰান্ধি বান্ধি আমাৰ মানে পিণ্ড দিয়া বুলি কয় দেউৰী মতে, জলপিণ্ড অসমীয়া মতে জলপিণ্ড, আমাৰ দেউৰী মতে পিণ্ড দিয়া বুলি কয়। আমি এতিয়া সকলোৱে এই পিণ্ড দিবলৈ ওলাইছোঁ। বিৰাট ফূৰ্তি লাগিছে, কিন্তু ল'ৰা ছোৱালী চব সকলোৱে মিলি আমি বিহু কৰিছোঁ। বিহু কৰাত সময়ত আমি ৰ'ব নোৱাৰাৰ কাৰণে বুঢ়ীবিলাকো চবে ওলাই আহিছে বিহু মাৰিবলৈ। মাৰাটো ল'ৰা ছোৱালী মাৰাটো ভালে হৈছে। আগৰ নিচিনা আৰু এতিয়া ডাঙৰ মানুহ নাহে আৰু সৰু সৰু ল'ৰা ছোৱালী আৰু বিহু মাৰিছে আৰু কি কৰিম এতিয়া। ডাঙৰবিলাক বিহু মাৰিবলৈ অহা নাই, ল'ৰা ছোৱালীয়ে বিহু মাৰিছে আৰু।